যেহেতু 1979 আমি ক্লাছ 5 এডমিশ্যন লৈছিলোঁ উচ্চ শিক্ষাৰ কাৰণে কোনোবা মিত্ৰই বা এনেকুৱা ধৰণেও গৈছিল আমি টিকেট সকলোকে আমি লৈ আহিছোঁ আৰু লগে লগে আমাৰ 86 আমি যিবিলাক মেট্ৰিক দিছিলোঁ আমাৰ সকলোৱে মিলি আজিৰ এই অনুষ্ঠানটো আমি বহুদিনীয়া সপোনৰ অনুষ্ঠান প্ৰায় 4 বছৰ 5 বছৰ আগৰ পৰা আমাৰ চলিছিল যেই নহওক সপোনৰ এই ঐতিহাসিক ক্ষণৰ মুহূৰ্তত আমি এই অনুষ্ঠান আৰম্ভ কৰিম কেনেদৰে যে আমি আজি গোটেই ৱৰ্ল্ডত মানে এনভাইৰনমেণ্টেল যিটো পলিউশ্যন হৈছে ইয়াৰ কাৰণে বৃক্ষৰোপণৰ যিটো আহ্বান জনোৱা হৈছে গতিকে আমি এই বৃক্ষৰোপণেৰে এই অনুষ্ঠান আৰম্ভ কৰিম আৰু আমাৰ উদযাপন সমিতিৰ সভাপতি পৰমানন্দ দাসক আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ কিন্তু তাৰ আগতে তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাম মনোৰঞ্জন বিজন লৈ এটা দ্বিতীয় কাৰ্যসূচীৰ বাবে আগবাঢ়িছোঁ আৰু এই দ্বিতীয় কাৰ্যসূচীত আমি স্মৃতি তৰ্পণ কৰিম এই সকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে আমাৰ আমি যিখন স্কুলত পঢ়িছিলোঁ এই বিদ্যালয়খনৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিল আৰু এই স্মৃতি তৰ্পণ অনুষ্ঠানটো আৰম্ভ কৰিব আমাৰ সতীৰ্থ ডাক্তৰ মনোৰঞ্জন আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ স্মৃতি তৰ্পণ কৰাৰ কাৰণে কিন্তু তাৰ আগে আমি এখন গামোচাৰে তেখেতক আদৰণি জনাম দীপা আদৰণি জনাইছে নমস্কাৰ
মঞ্চ আহ্বান জনাইছো আমাৰ মুখ্য উপদেষ্টা তথা ডাক্তৰ মনোৰঞ্জন মালাকাৰ তেখেতক আমি মঞ্চৰ ফালে আগবঢ়াই অনাৰ কাৰণে বহুতক অনুৰোধ জনাইছো। মনোৰঞ্জন মালাকাৰক আমি মঞ্চৰ ফালে আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। আৰু ডাক্তৰ অখিল ৰঞ্জন মেধি তেখেতকো আমি মঞ্চলৈ আহ্বান জনাইছো। সকলো ক্ষেত্ৰত আমি আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছো। আৰু লগে লগে আমাৰ এই অনুষ্ঠানটো আমাৰ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডাক্তৰ মনোৰঞ্জন মালাকাৰক শুভ উদ্বোধন কৰাৰ কাৰণে মই মাইক্ৰফোন আগবঢ়াইছোঁ। বন্ধু বান্ধৱীসকল, বহুত বছৰৰ মূৰত আজি খুব ভাল লাগিছে। পুৰণি স্মৃতি মনত বহুত ভাহি আহিছে। এই হাজোৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাতৰিত বহুত খেলা ধূলা কৰিলোঁ। এইখন আজিকালিতো বহুত চেঞ্জে হৈ গ'ল। আমাৰ সেই হায়াৰ ছেকেণ্ডেৰী স্কুল নাই। মই ক্লাছ 6তে ওলাই গ'লোঁ। ক্লাছ 6ৰ পৰা মই বাহিৰত গ'লোঁ। সেইকাৰণে কিছুমানক লগ পাইছোঁ, বহুতকে পাইছোঁ ইয়াত থকা, কিন্তু কিছুমানক পোৱা নাই। বেছি দেৰি নকৰি মই এই প্ৰগ্ৰামটো আজি শুভাৰম্ভণি কৰিলোঁ। ধন্যবাদ। সম্পাদকৰ সকলোকে ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিছে। বহুত দিনৰ আশা প্ৰায় 6 বছৰীয়া দায়িত্ব। 6 বছৰৰ পিছত আমি আজি আমাৰ এই দিনটো আজি আমাৰ ঐতিহাসিক হ'ব। গতিকে এনেকৈ খুব ভাল লাগিছে। ভৱিষ্যতেও আমি এনেকৈ যদি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। অনুষ্ঠান এনেকুৱাই আমাৰ সকলো সতীৰ্থ ইয়াত উপস্থিত আছে। আমি মোবাইল অনুৰোধ জনাইছোঁ সকলোকে ফাইল কভাৰ আৰু বেগ এটা দি দিয়ক, কলম দি দিব, সকলোৱে কিবা নোট কৰিবলগীয়া হ'লে কৰিব। প্ৰতিটো যিসকল আছে তেওঁলোকে
আমি এইখানে প্ৰত্যেকে নিজৰ চিনাকিটো দি যাব। মোৰ নাম শ্ৰী জগন্নাথ দাস, মোৰ ঘৰ ৰাজকাহানা আৰু মোৰ বিয়া হৈছে লখিমপুৰ ভগৱানা। Hello. More than one word. What books are there? Hello. Thank you. Next. Omani. নমস্কাৰ, মোৰ নাম ৰেখা। মই হাজো মাটিটোলাৰ কিন্তু হাজোত বিয়া আছোঁ। Hey. Sobat, Sri Romoyan Mas, Morbar Sobat, Polsoti Gamor, Triveni Kongkong Purni Hajur, Ami, Kotimido Bindo, Aji Lord Bosu, Ami Mapori Miyato, Jato Medically Ekujode, Okay, Sobat Besu. नमस्कार मोर नाम श्री प्रवीण गावले मोर भाषा बोलले धन्यवाद बंधुवर्ग बोलो श्री मनोजा मोर घर हाथ बोलो नमस्कार मोर नाम आताउर रहमान और आज भूमिला মই নগর धन्यवाद Islada. Thank you.
ধন্যবাদ কৃষ্ণ টাইটেলটো পাহৰি গৈছোঁ কৃষ্ণ মনত আছে কিন্তু টাইটেলটো পাহৰি গৈছোঁ তাতে বহুত বছৰ মনত পাইছে ধন্যবাদ আপুনি যোৱা ধন্যবাদ নমস্কাৰ মোৰ নাম সুনীল চাইডৰ বৰ্মন মোৰ ঘৰ কলিতা গৈছে ধন্যবাদ Thank you. Not easy vision to the what I don't do
এই স্মৃতিকৰণখনৰ যিখিনি খৰচ হৈছে প্ৰায় 70,000 টকাৰ খৰচ এইখিনি মনোৰঞ্জন লগাটোৱে আমাৰ বহন কৰিছে। গতিকে তেখেতক এটা হাত দিব লাগিব। ধন্যবাদ। ধন্যবাদ আমার পুরোনো যদিও আমার আন্দোলন এই অনুষ্ঠানৰ অন্যতম মানে কি কম যে অন্যতম হোতা মোৰ সতীৰ্থসকল, মোৰ নাম শ্ৰী মোৰ ঘৰ হাজো হায়াৰ ছেকেণ্ডেৰী ওচৰতে মাতৰগা আৰু মোৰ বিয়া হৈছে হাজো বৰালি কলা। ধন্যবাদ। এবার মই অনুৰোধ কৰিছো বিভাগ নমস্কাৰ সদস্যবৃন্দ, আমাৰ আজি বহুদিনীয়া এটা আন্দোলন হ'ল। আমি 6 বছৰৰ আগতে ভাবিছিলোঁ যে আমি সকলোৱে আহি লগ আমি আমাৰ ভাল লাগিব। বহুত বন্ধু আমি দূৰত সদায় লগ পাওঁ, যদি কিছুমানক আমি লগ নাপাওঁ। গতিকে আমি একেলগে লগ হৈ অলপ বাৰ্তালাপ কৰিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণে আমাৰ বন্ধু বান্ধৱবিলাকে যি কোনোবাই যি গান গাব, কোনোবাই যদি আৰু সুবিধা আছে সেইখিনি আমি কৰিলে আমি ভাল পাম। এতিয়া আমাৰ সেই বস্তু আহিব আমি ধন্যবাদ।
সতীৰ্থৰ মাজত গাবতো লাজ নালাগে জেপিদাৰ দুখৰ গান এটা গাইছোঁ দুখ ক'লে নহয় পৰিচয় বিহু যাযাবৰ নগৰী অকল করিয়াব বিচাৰিছো নগৰী বহু যুগৰে আমি বাঁধে খালো হুমরে জুয়েরে করিয়াব বিচাৰিছো নগৰী ধন্যবাদ বহুদিনৰ কাজে যোগ পালোঁ মোৰ সতীৰ্থ বহুত ভাল লাগে এতিয়া বৰ্তমান কৰিছে যোৰহাটত আছে মইতো মোৰ চাকৰি লগাওঁ আৰু মই এনে থাকোঁ হাতীগাঁও মই চাকৰি কৰিছোঁ মই মোৰ কৰ্মস্থলী যোৰহাট চৰকাৰী বহুমুখী মানৱ বিদ্যালয়ত মই শিক্ষক হিচাপে কৰ্মনিৰ্বাহ কৰি আছোঁ মই অঞ্জনপুৰৰ এটা গান গাবলৈ অনুৰোধ জনাইছোঁ ষ্টেজত অঞ্জনপুৰৰ আমাৰ মাজত উপস্থিত আছে বঢ়িয়াকৈ গান গাই ভূপেন হাজৰিকা অকলে পাৰিব আৰু পাৰিব অকলে পাৰিব বন্ধু পৰমানন্দ দাসক বহুত বন্ধু সুবিধাৰ কাৰণে অকণ চাউণ্ড দিব বুকু হম হম করে মোর আই কোনে নিদ্রা হয় মোর আই দেখরে চন্দ্রমা কার হারে আবরে ধন্যবাদ মানুহে মানুহৰ বাবে যদি অগণে ভাবে অগণি সহানুভূতিৰে ভাবিব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীবনের কুবাল নদী পার হয় তোমার সাহস তুমি হেৰুৱা বানুকি নহৰ বাবে যদি অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ Hello. Hello, hello. Hello. মানুহে মানুহৰ বাবে এই গীতটিৰে আমাৰ গীত টুগেডাৰ যিটো চলি আছে প্ৰথম
আমাৰ গেট টুগেডাৰৰ অনুষ্ঠানটো আমি ইমানতে শেষ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত পিছলৈ আমি আগবাঢ়িম। বৰ্তমান এই গীতিৰে আমি শেষ কৰিম। গীতি আৰম্ভ কৰাৰ কাৰণে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। হৈছোঁ এইটোৱে আমাৰ আনন্দৰ বন্যা বোৱাই দিছে আৰু ভাবোঁ যে আমি ভৱিষ্যতেও এনেকুৱা ধৰণে আমি সংগত নীতি কৰিম, আমি এনেকুৱা ধৰণৰ অনুষ্ঠান নিশ্চয় আকৌ আমি কৰিম আৰু আমাৰ মাজত আজি যিসকল আমাৰ বিশেষকৈ প্ৰতিজ্ঞসকলৰ মাজত কোনোবা হাজবেণ্ড আছে কোনোবা ৱাইফ আছে, তেখেতসকলেও আমাৰ লগত যি সহযোগ কৰিলে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই প্ৰতিজ্ঞ সন্মিলনৰ ভাগ আমাৰ হাজো হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল প্ৰদীপ কলিতাদেৱে আমাৰ সহযোগ কৰিলে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক আমি পিছৰ চেচনত আমি মাতিছিলোঁ, তেখেতে আহি আমাৰ লগত যে সহযোগ দিলে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ নান্দনিক চিন্তাৰ প্ৰতিফলন মই আকৌ কৈছোঁ আপোনালোকক নান্দনিক চিন্তাৰ প্ৰতিফলন আপোনালোক এই কাৰ্যক্ৰম প্ৰতিষ্ঠিত হয়। মোৰ কাৰ্যকালত এই প্ৰথম দেখিলোঁ আৰু অলপ গৌৰৱান্বিত আৰু একেলগে এটা ফটো উঠিবলৈ ইচ্ছা কৰিছোঁ। পৰৱৰ্তী সময়ত মই গীত গাবলৈ প্ৰয়াস কৰিম, গীত গাম আপোনালোকৰ মানে অন্তৰলৈ আলাপ কৰিম এটা অনুষ্ঠান যাতে আমাৰ নান্দনিক আৰু নৈসৰ্গিক হয়। আহিলে মই দেখি মই অভিভূত হৈ গৈছোঁ আৰু মই নিজকে আই এম প্ৰাউড অফ ইউ। থেংক ইউ। ধন্যবাদ জনাইছোঁ আৰু ইয়ালৈ মই কওঁ যে আমি যেতিয়া এই অনুষ্ঠানটোৰ কাৰণে তেখেতৰ পাৰ্মিশ্যন ল'ব গৈছিলোঁ তেতিয়া তেখেতে এনচিৰ মিটিঙত ব্যস্ত হৈ আছিল, কিন্তু আমাৰ চিঠিখন পোৱাৰ লগে লগে তেখেতে আমাৰ ওচৰত দৌৰি আহিছে, দৌৰি আহি কৈছে যে এইটো সুন্দৰ অনুষ্ঠান, এইটোৰ কাৰণে পাৰ্মিশ্যন দিয়া হ'ল, এইটো কৰিব পাৰে আৰু তেখেতৰ এটা মাননি লোৱা হয়, সেইটোও আমাক ৰেহাই কৰি দিছে। সকলোখিনি সুবিধা দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তুমি মই মিলিত হৈছিলোঁ আত্মাৰ চিনাকিৰে গেলগংগাৰ পাৰত নিৰিবিলি সময়ত তুমি দুহাত আগবঢ়াই মোক সাহস দিছিলা সদায় একেলগে খোজ দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰু মই নিশ্চিত মনে তোমাক আদৰি লৈছিলোঁ। বন্ধু ধন্যবাদ। ধন্যবাদ কৰিছে সহায় কৰিলে।
এতিয়া মোৰ অলপ আগৰ কথা ক্লাছ 5ৰ কথা অকণমান কওঁ 79 মই ক্লাছ 5ৰ কথাই কৈছোঁ মেট্ৰিকৰ কথা কোৱা নাই আচ্ছা এতিয়া কথাটো হ'ল কি কিছুমান কথা আজি আমাৰ বন্ধু বান্ধৱীবিলাক লগ পাই মনত কৰিছে ৰাতিপুৱা এনে আমাক মনত কৰাইছিল সকলোৱে জানে উপস্থিত নাই আৰু আমাৰ এই কৰ্মটোৰ ৰাম আছে তাৰমানে সি অকণমান মানে আহি আমি কি কৰোঁ একেবাৰে পানী হয় এতিয়া বৰষুণতে পানী হয় আমি পানী ভৰিৰে পানী যিটো আৰু ইপিটো মাৰোঁ তেনেকুৱা আৰু 8:30 আহোঁ আহি সেইবিলাক কৰি আমাৰ এই চলাচল চলি যায় তাৰপিছত কি কৰোঁ আমাৰ ক্লাছ 5ৰ ৰুম আমাৰ ইয়াতে আছিল য'ত এতিয়া আমাৰ অডিটৰিয়াম বনাইছে বা এই যে আমাৰ ৰেলম বনাইছে তাৰপিছত আমি যেতিয়া কাপোৰ জিকি যায় কাপোৰ জিকাৰ পিছত আমি কি কৰোঁ প্ৰথম বেঞ্চত বহিব নোৱাৰোঁ আৰু মানে ছাৰতে ক'ব কিয় কাপোৰ জিকিম দুষ্টালিবিলাক মানে ধৰা পৰি সেইকাৰণে পিছফালে বহোঁ তেখেতৰ আমাৰ মনত নাই আৰু আমাৰ কালিন্দ্ৰ ছাৰ বৰুৱাবাৰীৰ কালিন্দ্ৰ ছাৰ তেওঁলোক দুজনে আমাক মৌলবী ছাৰে অসমীয়া শিকায় কালিন্দ্ৰ ছাৰে ইংৰাজী পঢ়ায় ক্লাছ 5ত গ্ৰামাৰ গতিকে সেই সময়খিনিত সেইবিলাক কৰি মানে এনেকুৱা এটা আমেজ পাওঁ ক'ব লগা নাই গতিকে সেই ক্ষেত্ৰত মই দুআষাৰ ক'ব দিয়াৰ কাৰণে আমাৰ পৰমানন্দক মই ধন্যবাদ জনাইছোঁ মনৰ কথা ক'লোঁ আৰু বহুত আছে সময় কাষত গতিকে আমাৰ ছেকেণ্ড হেৰি আমাৰ ক'ব বুলি আজি আমি বেছিভাগকে দেখা পাইছোঁ বুলি ভাবিছোঁ মই অলপ মনত পৰিছিল মোৰ আমি তাৰমানে এতিয়া আমাৰ মই সৰুৰ পৰা পাইছোঁ পৰমা দুবৰি পৰমা আপুনি মই ধৰিত্ৰী একেলগে আছিলোঁ কমানৰ পৰা বাকী 5ত আমি সঞ্জীৱত পাইছিলোঁ সঞ্জীৱ আছিল মহাবদমাছ ধুৰন্ধৰ এটা সঞ্জীৱে কি কৰিছিল হাতেৰে এটা আৱাজ দিছিল পাদৰ আৱাজ চবে হাঁহে আমি নাখাওঁ আৰু কি কৰে যেতিয়া আমি পঢ়ো কি এটা চাই থাকে কেৰাকেৰে তাক চোৱা যায় আমাৰ হাই উঠে এই মাৰ ইয়াৰ বদমাছ আছে আমাৰ প্ৰিন্সিপাল ছাৰৰ চব আইনা ভাঙিল তাৰ কাৰণে 3 দিন মান মই ইয়াত আনিছিলোঁ ঠিক আছে আৰু আছে কথা ছাৰহঁত আহিছে ইয়াতে সামৰিছোঁ ধন্যবাদ আমি একেলগে ইংলিছত আমি একেলগে মেট্ৰিক পাছ কৰিছিলোঁ আৰু পঢ়িবলৈ মোৰ গোটেই আছিল বৰ্তমান সময়ত কিন্তু এনেকুৱা শিক্ষাগুৰু
আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি মহামিলন, এই মিলনত বৰ্তমান সময়ত কিছু জটিল হৈছে। শ্ৰী চৰণত সেৱা লৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে, কিন্তু বৰ্তমান সময়ত বৰ্তমান যি তথ্য প্ৰযুক্তিৰ উত্থান, গোটেই বিশ্বখনত আজি তথ্য প্ৰযুক্তিয়ে হাতৰ মুঠিত ল'বলৈ সক্ষম হৈছে। কিন্তু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাগুৰুসকলৰ মাজত যিটো সম্পৰ্ক, এই সম্পৰ্কটো কিছু পৰিমাণে ম্লান হ'বলৈ গৈ আছে। আজিৰ এই যিটো মিলন, এই মহা যিটো মিলন, শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো মিলন, এই মিলনৰ বাৰ্তা আমি বৰ্তমান প্ৰজন্মলৈ বিয়পাই দিব লাগে। আৰু শিক্ষাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলক সেৱা জনাইছোঁ, সেৱা জনাই এই বিভাষণ কৰিছোঁ। সুবিধা দিয়াৰ কাৰণে ধন্যবাদ। আজি সমবেত আচলতে আজি এনেকুৱা এটা অনুষ্ঠানত আপোনালোক তাতে এনেকৈ লগ পাই খুব ভাল লাগিছে। আজি এই গুৰু তথা শিষ্য গুৰুসকলৰ সহকৰ্মীসকল আজি ইয়াতে সমবেত হ'ব, লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সহপাঠী আছিলে এই গোটেইখিনি আজি লগ হ'ব। এটা খুব সুন্দৰ অনুষ্ঠান, এটা সুন্দৰ দিন, আৰু এইখিনি এটা সৰু শ্লোকেৰে খুব কম সময়ৰ ভিতৰতে মই মোৰ ক'বলগীয়া সামৰিম। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আৰু আপোনালোকক ইয়াৰ ঠিক এইখিনিয়ে মোৰ চমু বক্তব্য হিচাপে আগবঢ়াইছোঁ। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ শিক্ষকসকল, আমাৰ পৰিয়ালৰ কামত ষ্টেজত দেখা পাইছোঁ, কিন্তু ইমান কষ্ট কৰি থকা সভাপতি সম্পাদকৰ পৰিয়ালক আমি দেখা পোৱা নাই, চিনিও নাপাওঁ। প্ৰথমতে মই সভাপতি পৰমানন্দ দাসৰ পৰিয়াল পত্নী ষ্টেজত বিচাৰিছোঁ। মই পৰমানন্দ দাসৰ অৰ্ধাংগিনী কণিকা দাসক আমাৰ প্ৰেছ পৰিধান কৰিব। নমস্কাৰ, মোৰ নাম কণিকা বৰ্মন দাস, হাজৰ গুৱাহাটী শইকীয়া। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। হাজবেণ্ডক আমাৰ এই সতীৰ্থ মিলন সমাৰোহৰ সাধাৰণ সম্পাদকে নহয়, তেওঁ গোটেই অনুষ্ঠানটোৰে তেওঁকে দিব লাগিব। তেওঁ গোটেই এৰেঞ্জমেণ্টৰ পৰা মই যদিও সভাপতি, তেওঁ গোটেইখিনি কাম গোটেই ন্যায়িক যেনেকৈ চলাইছে,
মই এই চেগতে তেওঁক ধন্যবাদ জনাইছোঁ, শলাগি লৈছোঁ। মই তেওঁৰ সহযোগী তেওঁৰ বেষ্ট মাৰিবৰ কাৰণে লৈছোঁ। আগতে মাৰি দিলোঁ, আগতে মাৰি মানে কোনো নকয়, আমাক কোনো নকয়। এতিয়া মলে দিয়াৰ কাৰণে সকলোৱে এটা ডাঙৰ হাত দিছোঁ। যিহেতু চিনাকি দিলে সৰকাৰ কৰি দিছে, কিবা কিবি কৰি থকা বুলি মই আচলতে একো কৰা নাই। আপোনালোকৰ সহযোগ অবিহনে আমি একো কৰিব নোৱাৰোঁ। সকলো প্ৰতিনিধিৰ সহযোগত যি কৰি আছোঁ, মানে যি হৈ আছে, বাৰু যিয়ে নহওক এওঁ মোৰ সহধৰ্মী ঘৰ বকু ময়ে কৈ দিছোঁ বাইদেউ। আৰু মোৰ শহুৰ দেউতা আছিল এগৰাকী হেড টিচাৰ, আমাৰ কুলখালী এজন গুৱাহাটী এই কটন ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচাৰ। অনুভৱ কৰিছোঁ। মোৰ নাম কৈয়ে দিলে, মোৰ নাম কলিতা ভৰালী। মই বকৰ জীয়ৰী, বৰ্তমান হাজোৰ বোৱাৰী। বঢ়িয়া বঢ়িয়া। এই চেগতে গৌৰী পালামৰ বুঢ়া প্ৰিয় সতীৰ্থসকল, আমি এই চেগতে আমাৰ কেইজনমান বন্ধু বান্ধৱীক আমি বিশেষভাৱে শুভেচ্ছা আৰু শলাগ ল'বই লাগিব, যিহেতু তেখেতসকলে 2018 চনৰ পৰা অহোপুৰুষাৰ্থ কৰি দিন ৰাতি একাকাৰ কৰি এই অনুষ্ঠানটিৰ কাৰণে যথেষ্ট কষ্ট কৰি আহিছে। আৰু তেখেতসকলক যিসকল আমাৰ বন্ধুৰ পত্নীসকলক বা আমাৰ বান্ধৱী হাজবেণ্ডসকলক আমি বিশেষকৈ শলাগ লৈছোঁ। কৰোণা দাস, ডিজে ভৰালী, দিন ৰাতি একেবাৰ কৰি য'ত আমিও জড়িত হ'ব পৰা নাছিলোঁ, আমি মাত্ৰ 2-3 আগতে জড়িত হৈছোঁ। আমাৰ সময়ৰ অভাৱ বা যিকোনো পৰিস্থিতিৰ কাৰণে পালা নাই। তেওঁলোকৰ পত্নীসকলে এই মহান অনুষ্ঠানটো আগবঢ়াই নিবলৈ যি ত্যাগ স্বীকাৰ কৰি আমাক আজি মিলিত হ'বলৈ সহায় কৰি দিছে, তেওঁলোকক আমি যথেষ্টভাৱে শিৰত কৰি সেৱা জনাইছোঁ। চিৰকৃতজ্ঞ আমাৰ সৰু সতীৰ্থলৈ পুনৰ সমস্তকে আমি সেৱা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ কৰিছোঁ এইখিনি কোৱাৰ বাবে। তেওঁৰ হাজবেণ্ড আমাৰ ফেমিলি বেষ্ট উলিয়াই দিব। ধন্যবাদ। যোগাযোগ বিশেষ প্ৰয়োজন আমাৰ অন্যতম প্ৰিয় সদস্য আমাৰ পৰিয়ালবৰ্গৰ বেজ পৰিয়াল আমাৰ কৃষ্ণজয় পৰিয়ালবৰ্গ অহা নাই নেকি? ঠিক আছে, তেওঁৰ হাজবেণ্ড আমাৰ সেইফালে আমাৰ ভোজন মুখ্য দলত ব্যস্ত আছে, ছাৰসকলক
মই তো পৰিয়ালৰ চিনাই কৰে ব্যস্ত নিকটে ভাগ নিশ্চয় মৰমতে দিছে আৰু ঠিক আছে বাৰু ওলাই দিছে নেকি ঠিক আছে বাৰু না ধন্যবাদ মানে মালামটো বা দেউতাৰ পৰা আমাৰ বাপন ক্লাছত পঢ়া কোন স্কুলত পঢ়া নমস্কাৰ মোৰ নাম শ্ৰী দীক্ষাৰাণী মেধি মোৰ মাৰ নাম শ্ৰী প্ৰতিভা বৈশ্য মেধি আৰু মোৰ দেউতাৰ নাম শ্ৰী ফৰিন্দৰ মেধি মই পঞ্চমীতে শিশু অংগনবাড়ী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী মই ক্লাছ 8 শ্ৰেণীত ধন্যবাদ এটা কবিতা সত্যি কোৱা নোকোৱা এখন কোৱা ধন্যবাদ তুমি নামটো কোৱা এখানে হাত নমস্কাৰ মোৰ নাম শ্ৰী লাজমী দাস মোৰ নাম শ্ৰী জগদীশ দাস আৰু মোৰ মাৰ নাম সৰস্বতী দাস মই শ্ৰীদাস কলেজৰ লেবৰেটৰী পঢ়ি আছো ঠিক শ্যাম ধন্যবাদ ইমানতে আমাৰ এই অনুষ্ঠানটি সামৰিছোঁ পৰৱৰ্তী অনুষ্ঠান আমাৰ কিশোৰ পৰ্যায়ত ঘোষণা হ'ব সকলোকে প্ৰীতিভোজত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ অৱক্ষয় চলিছে বিশৃংখলতা চলিছে যুৱ উশৃংখলতা চলিছে আৰু সেইখিনিৰ কাৰণে আমাৰ আজিৰ সতীৰ্থ সন্মিলনৰ পৰা সমাজলৈ এটা মেছেজ যাওক যে আচলতে আমি আগৰখিনিয়ে কি কৰি আহিছোঁ এইখিনিৰ পৰা তেওঁলোকে এটা আদৰ্শ লওক আদৰ্শ দিনবিলাকত আমি পাৰিলে আমি এনেকুৱা আকৌ পদক্ষেপ ল'ম তাৰে কামনাৰে ধন্যবাদ আমাৰ যিসকল শিক্ষাগুৰু প্ৰয়াত হৈছিল যিসকল কৰ্মচাৰী প্ৰয়াত হৈছিল আৰু যিসকল সতীৰ্থ জ্ঞাত অজ্ঞাত প্ৰয়াত হৈছিল সেইসকলৰ স্মৃতিত আমি স্মৃতি তৰ্পণ কৰিছোঁ এতিয়া আহি আমি আমাৰ মূল অনুষ্ঠান ইতিমধ্যে আমাৰ সন্মানীয় শিক্ষাগুৰুসকল অনুৰোধ জনাইছোঁ আপোনাৰ গুণমধ্য গুৰু বন্দনা হ'ব গুৰু বন্দনা আৰম্ভ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ সুধীবৃন্দ সতীৰ্থসকলে এটি সমবেত সংগীত গাবলৈ ওলাইছে গীতটিৰ ৰচনা আৰু সুৰ দীপিকা মেধি তেখেত এগৰাকী ৰামদেৱ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংগীত বিষয়ৰ শিক্ষয়িত্ৰী
সংস্থাপকৰ এখন কৰিলে মই সভাপতি হিচাপে গ্ৰহণ কৰিছোঁ। আশা কৰোঁ সভাৰ কাম পৰিচালনা কৰাত আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। অতিথিসকল, পৰিয়ালবৰ্গ, আমাৰ অৱসৰপ্ৰাপ্ত কেইগৰাকী কৰ্মচাৰী আছে, কৰ্মচাৰীসকল, এতিয়া আমি আমাৰ শিক্ষাগুৰুসকলক মঞ্চলৈ আমন্ত্ৰণ জনাম আৰু আমাৰ প্ৰতিভাসকলে আদৰি আনিব। শিক্ষাগুৰু শ্ৰীজীৱনাথ ডেকা ছাৰ আৰু শিক্ষাগুৰু শ্ৰীকান্ত শৰ্মা ছাৰ আমাৰ অকণমান খাদ্য গ্ৰহণ কৰি আছে, তেখেতসকলে আহি আছে। ইয়াৰ পিছতে আমাৰ শিক্ষাগুৰু শ্ৰীযুত সুৰেন্দ্ৰ মেধি ছাৰক মঞ্চলৈ আমি আহ্বান জনাইছোঁ, আমাৰ শিক্ষকসকলে আদৰি আনিব। Next, আমাৰ শ্ৰীযুত ধনেশ্বৰ দাস ছাৰ, তেখেতক আদৰণি আনিব। Zobi Das sir, Munita Zobi sir. মেট্ৰিক দিছিলোঁ যে আমি আনুষ্ঠানিকভাৱে লগ হৈ প্ৰতিজন মিলন ক্ষেত্ৰত এখন অনুষ্ঠান পাতিম আৰু এই অনুষ্ঠানত আমাক যিসমূহ শিক্ষাগুৰুৱে পঢ়াইছিল তেখেতসকলৰ ঋণ আমি কোনোদিনেই বুজিব নোৱাৰোঁ। কিন্তু ইয়াৰ পিছত আছে আমাৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা আৰু আমন্ত্ৰিত অতিথি আদৰণি আগবাঢ়িছোঁ। প্ৰথমে আমাৰ শিক্ষাগুৰু ডক্টৰ শ্ৰীকান্ত শৰ্মা ছাৰ আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক অতিথিসকলে সম্বৰ্ধনা জ্ঞাপন কৰিব। মালা আমি এখন মানপত্ৰ প্ৰদান কৰিম। এতিয়া আমি গৰকা পঞ্চমীত সাধু শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ শিক্ষাৰ মন্দিৰ কৰিবলৈ সমবেত হোৱা ভালেমান উপস্থিত, বিশেষকৈ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি, পিতল শিল্পত উৎপাদিত সামগ্ৰীৰ বিশিষ্ট ব্যৱসায়ী তথা মহান দাতা কামদাৰাম ভৰালী, বিয়োগী কবি ৰঘুনাথ চৌধুৰী, কীৰ্তিচন্দ্ৰ মেধি আদি প্ৰমুখ কৰি ভালেমান ব্যক্তিৰ প্ৰচেষ্টাত জন্ম লোৱা আজি শিক্ষা বিস্তাৰ সমিতিৰ কাঞ্জৰাম শিখৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু হিচাপে আজি এই সতীৰ্থৰ পুনৰ মিলন সমাৰোহত শিক্ষা আপোনাৰ নিৰমন্ত্ৰী শিক্ষা নিচিনা মহান ক্ষমত নিয়োজিত হৈ আমাক শিক্ষা গ্ৰহণ কৰা কথাবোৰ বাৰে বাৰে মনলৈ আহে।
এতিয়া ফটো উঠছি ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত
আৰু এগৰাকী আৰু এই স্মৃতি গ্ৰন্থখনৰ যিটো খৰচ প্ৰায় ৭৫,০০০ টকা খৰচ হৈছিলে আৰু এইখিনি আমাৰ ডাক্তৰ মনোৰঞ্জন মালাকাৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহিছিলে আৰু মনোৰঞ্জন মালাকাৰ প্ৰকাশক আমাক গোটেই এইখন প্ৰকাশ কৰি দিছে। আমি শ্ৰদ্ধাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাবৃন্দ মোৰ সহপাঠীবৃন্দ সতীৰ্থবৃন্দ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ আজি মই বহুত নথৈ সুখী এই মঞ্চত এইখনত মই মোৰ দেউতাই যিখন শিক্ষকতা কৰিছিলোঁ সেই স্কুলত ময়ো পঢ়িছিলোঁ মিলন সমাৰোহ কৰিব বিচাৰিছোঁ আৰু সেই হেৰিতে আমি এখন স্মৃতি গ্ৰন্থ উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ। তো যদি তুমি খৰচটো হেৰি কৰি দিয়া মই হেৰি কৰি একেবাৰে মান্তি হ'লোঁ আৰু মই আজি সেই মানে উন্মোচন কৰিব পাই মই বহুত নথৈ সুখী নথৈ ধন্য। মই বহু বছৰৰ মূৰত মোৰ শিক্ষাগুৰুবৃন্দক লগ পাইছোঁ। স্মৃতি গ্ৰন্থখনৰ সকলো ভূমিকাটি মই সম্পাদক হিচাপে মূৰ পাতি লৈ এইখন উন্মোচন কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে আমাৰ জ্যেষ্ঠ শিক্ষাগুৰু শ্ৰীযুত জিতেন ডেকা ছাৰক আমি জনাইছিলোঁ। উন্মোচন কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বহি পেলাই আজি এই সভা সভাপতি মহোদয় উপস্থিত অতিথিবৃন্দ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বয়সে নুচুৰাই তথাপি দুই এষাৰ খবৰ লাগে বুলি ভবা মই আগবাঢ়িছোঁ। আজি এপইণ্টমেণ্ট লৈ যাওঁ স্কুল 7 দিন বন্ধ দিলোঁ বানপানীৰ কাৰণে 7 দিন পাছত স্কুল খুলিব এতিয়া আহিবা ক্লাছ কৰিবা এতিয়া আহোঁতে মই ঘৰৰ পৰা
ঈশ্বৰৰ ভালদৰে কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। ইয়াৰ পিছত আছে আমাৰ শিক্ষাগুৰুসকলৰ দুআষাৰ। আজি এই 1976 হাইস্কুলত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা এই সময়ত ছাত্ৰ ছাত্ৰীসকল সমবেত আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, আজিৰ সভাৰ সভাপতি মোৰ শ্ৰদ্ধাৰ মন্ত্ৰী, অতীতৰ ঘটনাটি দিনবোৰৰ কথা ভাবি আৰু অতীতৰ কেতিয়াবা মানে কাৰোবাৰ লগত থকা ঘণ্টা লগা দিনৰ কথা ভাবিও এইটোৱে আনন্দ লাগিছে। কাৰণ মই মিহি শিক্ষক নহয়, মই অত্যন্ত মানে সংখ্যা শিক্ষক। গতিকে ছাত্ৰ ছাত্ৰীবিলাকক মই কেতিয়াবা হয়তো তেওঁলোকৰ জীৱন জোগাৰ তাগিদা বা কৰ্তব্যৰ তাগিদা বা শিক্ষকতাৰ মূল লাইনৰ তাগিদা, শিক্ষকতাৰ তাগিদা কিবা হয়তো মই যিহেতু ভংগী কৰিছোঁ, কিবা যিহেতু হয়তো কৰিছোঁ, সংসাৰ হৈছে। গতিকে মনত ৰাখিবা, সংসাৰত তোমালোকৰ দায়িত্ব বহুত বেছি। আৰু এই দায়িত্বটো পালন কৰি তোমালোকে মোৰ এটা কথাই ৰাখিলে মই খুব আনন্দ পাম যে তোমালোকৰ ল'ৰা ছোৱালীবিলাকক তোমালোকে মানুহ হিচাপে লয়। আৰু এই আশাতেই মই ৰাখি মই মোৰ বক্তব্য আজি এই দিনটো আমি উপস্থিত থাকি ইমান অভিভূত হৈছোঁ যে নিজকে পাহৰি গৈছোঁ যে আমি আমাৰ বয়স আৰু 5 বছৰ কমি গ'ল। তেখেতে মাটি পঠিয়ালে অনেশ্বৰ, তই কি কৈছ? মই ইমান পৰীক্ষা দিয়া ঘূৰি আছোঁ, এটা কাম পাইছোঁ, তই আমাৰ স্কুললৈ আহ, ইমান নটিছ শুন, তই আমাৰ স্কুলত হ'ব। আমি কিবা আপোনাক আমাৰ ছাৰে মাতিছে, এতিয়া নাজানো। তেতিয়া ছাৰৰ ল'ৰা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, ভাবিছে ছাৰে, মই ভাবিলোঁ ছাৰে ল'ৰাটোক পঢ়িব কাৰণে মাতিছে, মই এইটো ভাবোঁ। তাৰপিছত আহি পৰে ছাৰে ইয়াতে কোৱাৰ্টাৰ আছে, ছাৰৰ এইখিনিতে কোৱাৰ্টাৰ, ঠিক আধা পৰিছে কোৱাৰ্টাৰ আছে। কোৱাৰ্টাৰত আহিব সন্ধিয়া সময় আহি ছাৰে ক'লে, ভৱেশ্বৰ তুমি কি কৰি আছা? ছাৰ মই এই নহয়, তুমি আমাৰ ইয়াতে আমাৰ বৰ অসুবিধা হৈছে। তেতিয়া পাৰ পৰীক্ষা মোৰ প্ৰথম ছাত্ৰ প্ৰকাশ দাস, তেওঁলোকৰ হাকিকত তেওঁলোকে প্ৰথমে ভাল পাইছে। শেষত মই হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰ শিক্ষক হিচাপে গোটেই হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো ফালৰ পৰা সকলো দিশৰ পৰা উন্নতি কামনা কৰিছোঁ। আজি আৰু এটা কথা মনত কৰি আমাৰ এজন ছাৰ আছে কৃষ্ণকান্ত বৈষ্ণৱ, তেখেত পঢ়ি ঢুকাইছে। কৃষ্ণকান্ত বৈষ্ণৱ এজন ছিনিয়ৰ টিচাৰ, সকলো ভালকৈ চিনি পায়, এজন খুব ভাল লগা টিচাৰ আছিল, হিষ্ট্ৰী টিচাৰ আছিল। তেওঁ কিতাপ নাচোৱাকৈ কিতাপখন নেমালে টেবুলৰ ওপৰত বহি লৈ অনৰ্গল লেকচাৰ দিব পাৰিছে। আৰু এটা বিশেষত্ব কামনা কৰি মোৰ বক্তব্য কামনা কৰিছোঁ। মই আমাৰ দাস মহোদয়ক তেখেতৰ এই ফাগুৱা বক্তব্যৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেনেকৈ শিক্ষা প্ৰদান কৰিছে সেইবিলাকৰ সুফল আমাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলে
নিশ্চয় ভোগ কৰিব পাৰিছে। সেই সমাৰোহৰ সভাপতি মহোদয় এই বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে নিজেও কৈছে যে প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল হৈ গৈছে ধুনীয়া, কিন্তু এই বিদ্যালয়খন পাহৰা শ্ৰীযুত দেখা চাওক মই অতি সৌভাগ্য তেখেতৰ ঘৰ আৰু মোৰ ঘৰ একেবাৰে ওচৰা ওচৰি। তেখেতক সৰুৰ পৰা জানো, মই দাদা বোলো সেইকাৰণেহে দাদা বোলো, কিন্তু তেখেতৰ মই ছাত্ৰ। বহুতে মন কৰিব এক অলপ হ'লেও মই হাজো হায়াৰ ছেকেণ্ডেৰী কথা দেখিছোঁ, এক অলপ হ'লেও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ বিষয়ে কামনা কৰিছোঁ। ইয়াৰ পিছত সন্মানীয় আজি অনুষ্ঠানৰ সভাপতি মহোদয়, মঞ্চত উপস্থিত ডেকা ছাৰ, শৰ্মা ছাৰ, দাস ছাৰ প্ৰমুখ্যে আমাৰ সমাগত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীবৃন্দ, মোৰ মৰমৰ আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা ছাত্ৰ ছাত্ৰীসকল, এই যিটো বেটছ 79ৰ যিটো বেটছ, এই বেটছৰ মোৰ এটা সম্পৰ্ক আছে, কাৰণ এই 79তে মই স্কুলত জইন কৰিছিলোঁ। 79ৰ নৱেম্বৰৰ 10 নৱেম্বৰত মই জইন কৰিছিলোঁ। গতিকে এইটো বেটছ 79ৰ বেটছ ওলাই যোৱা সময়টো পোৱা নাই। গতিকে মোৰ লগত এটা সম্পৰ্ক থকা এটা বেটছ ডিষ্ট্ৰিক্টত মানে খেল খেলিবলৈ চান্স এটা পালে এটা 4টা ছোৱালী। তাৰপিছত ডিষ্ট্ৰিক্টৰ প্ৰথম প্ৰাইজ আনিছোঁ মই। মোক এতিয়া দায়িত্বটো লৈ যাব লাগে ঘৰ ছাত্ৰ ছাত্ৰীখিনিক শলাগ লৈছোঁ আৰু অতিমানতে মই মোৰ সমভাৱনাৰ সামৰণি কৰিছোঁ। আমাৰ প্ৰকৃতি শিক্ষক বিজয় দাস ডাঙৰীয়া তেখেতৰ সৰ্বসাধাৰণৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও আমাৰ এই স্কুলখনৰ উন্নতিৰ কাৰণে যথেষ্ট কষ্ট ত্যাগ কৰিছে। আজিৰ সভাৰ সভাপতিসকল, সন্মানীয় মোৰ ইয়াত সম্বৰ্ধনা দিয়া শিক্ষাগুৰুসকল, মোৰ সহকৰ্মীবৃন্দ আৰু 86 চনৰ হাইস্কুল শিক্ষা পাছ কৰা মোৰ শ্ৰদ্ধা, মোৰ ছাত্ৰ ছাত্ৰী বুলি কওঁ মই শিশুৰৰ বেটছ, গতিকে তেখেতসকল চিনিয়ৰ, মই চিনিয়ৰ, গতিকে মই ছাত্ৰ ছাত্ৰী বুলি কওঁ, মই দেখা। গতিকে মোৰ কাৰ্যকালত এইটো হোৱাৰ কাৰণে মই অতি গৌৰৱান্বিত হৈছোঁ। তাৰ ওপৰত আগন্তুক 6টা দুৰ্যোগ আহি আছে, সেইটো ক্ষেত্ৰতো মোক মানে আপোনালোকে এই সন্মিলনে এইটো আমাৰ চৰকাৰে আমাৰ শিক্ষা বিভাগে বিচাৰে এইটো মোৰ এটা ক্লাছ কৰি থকা। গতিকে মই আপোনালোকক অশেষ শুভকামনা জনাইছোঁ। পৃথিৱীত ধন দৌলত বৈভৱ হ'ব, কিন্তু আপোনাৰ মানে কান্দিবলৈ আপোনাৰ সেই শৱদেহটো আপোনাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আপুনি মানুহ নহয়। এতিয়া আপোনালোকে 86 চনৰ মানুহে আপোনালোকে ছাত্ৰ ছাত্ৰীখিনি লগ লাগি যি ধৰণৰ আপোনালোকৰ অন্তৰৰ সুখ দুখৰ বেদনা বা আপোনালোকৰ অতীত স্মৃতিয়ে আপোনালোক যি ধৰণৰ কথাই আপোনাক আলাপে কৰিছে, মই ভাবোঁ আপোনালোকৰ 10 বছৰ আয়ু থকালৈকে মই আপোনালোকৰ কাৰণে এজন শিক্ষক হৈ থাকিব মানে সদায় প্ৰস্তুত আছোঁ। আপোনালোকে ইয়াত আমাৰ অভিভাৱক মই আপোনালোকৰ লগত থাকি আপোনালোকক সহায় কৰি থাকিম। যে নহওক মোক এটা গীত গাবলৈ কৈছে, গোটেইখন গীত গাব বিচাৰিছোঁ, কিন্তু আমাৰ সঠিক পাই গ'লে মোৰ কিন্তু যিগৰাকী ছাৰ আছিলে তেখেতসকলক শুনাবলৈ ভাবিছোঁ, কথাও তেখেতসকলক শুনি কিন্তু ৰৈ আছে, তেখেতক যিহেতু দূৰত গ'ল। গতিকে মই এতিয়া গীত গাব খুজিছোঁ।
সম্মানিত উদযাপন কমিটিৰ সম্পাদক সাধাৰণ সম্পাদক ডাঙৰীয়া, আমাৰ পূজনীয় শিক্ষাগুৰু ডেকা মহোদয়, সম্মানিত শিক্ষাগুৰুসকল আৰু মঞ্চত থকা বিশিষ্ট ব্যক্তিসকল আৰু মোৰ মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, জয় জয়। মোৰ সেই শিক্ষাৰ যিটো শিক্ষা সেইটো মোৰ ক'তো যোৱা নাই। তেওঁলোকে আহে ঘূৰি খালী হাতে আহে, মই হাজোৰ পৰা এটা ডাঙৰ মাছ লৈ যাম, শহুৰৰ আগত পেলাই দিওঁ, শহুৰ আছেনে মই চাওঁ, দেখে আছে। তেতিয়া ছাৰে লাহেকৈ মাছটো তেওঁৰ আগত দিয়ে। গোটেইকেইজন নয়কতকৈ ছাৰক খুব ভাল পায়। এই যে মাছ দিলে ছাৰে বুজি পালে গুণীৰ গুণ, এইটো মোক কয় ছাৰে হাঁহিয়ে কয় যে তুমি মোৰ বুদ্ধিটো কেনে পালা? বোলো নাই ছাৰ, সঁচাকৈ আপোনাৰ বুদ্ধি ঠিকেই। আজি সঁচাকৈ তেখেতক স্বৰ্গগামী ঈশ্বৰে তাকে তৈয়াৰ কৰিছোঁ। আৰু আচলতে আমি কণ্ডলেঞ্চ এটাও কৰিব লাগিছিল ছাৰৰ কাৰণে। তেতিয়াই নহওক, মই আৰু বেছি কথা নকওঁ। ছাৰো আজি আমাৰ মাজত আহিছে, ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। ছাৰে যাতে আৰু কিছুদিন ভালদৰে বাচি থাকক, সুস্থ সবল হ'ব। তোমালোকৰ মৰমৰ কাৰণে ছাৰে আজি ইয়াত আহি প্ৰদৰ্শন কৰিছে, বাঢ়ি যাব পাৰিম। পুনৰ মই ছাত্ৰ ছাত্ৰীসকলৰ মংগল কামনা কৰি মই ইয়াতে সমুখৰ সময় জনাইছোঁ। ধন্যবাদ। মই ভবা নাছিলোঁ যে মই আজি এনেকৈ সম্ভাৱিত হ'ম। তেওঁলোকে মোৰ ওচৰত গৈছিলে গুৱাহাটীলৈ আজিৰ পৰা প্ৰায় এমাহমান আগত। মোক কৈছিলে যে আপোনাৰ তালৈ যাম, গৈ আপোনাক এটা সম্ভাষণ জনাম। 1979 চনৰ পৰা 86 চনলৈকে থকা ল'ৰা ছোৱালীখিনিয়ে আমাক সম্ভাষণ জনাইছে। কিন্তু ইয়াৰ আগতো বহুত ল'ৰা ছোৱালী আছিল, পিছতো আছিল, কিন্তু তেওঁলোকৰ মনত সেইটো অহা নাই। গতিকে মই এওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
মাংগলিক অনুষ্ঠানৰ চিঠিখন আমি হাজোবাসীয়ে যেনেকৈ এখন চিঠি প্ৰথম চিঠিখন হয়গ্ৰীৱ মাধৱত দিওঁ আৰু ছাৰেও এই চিঠিখন প্ৰথম হয়গ্ৰীৱ মাধৱত অৰ্পণ কৰিছে গতিকে আজি ছাৰক আমি পাইছোঁ আমি ছাৰক এই সুযোগতে আমি আমাৰ তৰফৰ পৰা এখন গামোচা এটি মেমেন্টো কিতাপৰ টুকুৰা ফাইল আৰু সুভেনিয়াৰ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি দুআষাৰ ক'বলৈ গৈছোঁ 1977 চনত 21 জুনত কান্দাৰাম হাইস্কুলত হাজোৰ কান্দাৰাম শিক্ষা বিস্তাৰ সমিতিৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত মই চাকৰিত জইন কৰিছিলোঁ আৰু মোৰ দাদাই মানে সেইখিনি সুবিধা কৰি দিছিলে তেতিয়া ক্ষিতিশ মেধি বুলি এজন তেতিয়া মানে হেৰি আছিলে মেনেজিং কমিটিৰ সভাপতি আছিলে আৰু তেখেত আমাৰ মোৰ দেউতাৰ লগত খুব মানে সম্পৰ্ক আছিলে তেতিয়া মোক কৈছিলে যে তুমি স্যার আমি 1979 ক্লাস 5 আৰু 1986 HSLC এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাক্তন সতীৰ্থসকলে ছাৰসকলক আমন্ত্ৰণ জনাই আমি সেৱাৰ অনুষ্ঠান কৰিছিলোঁ সেইদিনা আমাৰ কেইগৰাকীমান ছাৰ আহিব নোৱাৰিলে যদিও আমি তেখেতসকলক ঘৰলৈ আহি আমাৰ আনুষ্ঠানিকভাৱে আমি সম্বৰ্ধনা তেখেতসকলক আগবঢ়াইছোঁ আৰু আজি ছাৰ আপোনাৰ ওচৰতো আমি সম্বৰ্ধনা দিবলৈ আহিলোঁ আমাৰ ঘৰ হাজোতে আৰু হাজোতে মই প্ৰথম চাকৰি জীৱনৰ শুভাৰম্ভণি কৰা হয় আৰু হাজো হায়াৰ ছেকেণ্ডেৰী থাকিয়ে মই প্ৰাইভেটকৈ MA পাছ কৰাৰ পিছত মোৰ চাকৰিৰ প্ৰমোচন হয় বিষয় শিক্ষক হিচাপে 8 বছৰমান সময় কৰিছিলোঁ আৰু তোমালোক তেতিয়া মই 12 বছৰ পাইছিল শিক্ষক অৱস্থাত আৰু তোমাৰ পূৰ্ণ এটা মানুহ হিচাপে থিয় দিছে গতিকে এতিয়া বয়সৰ ফালৰ পৰা তোমালোকৰ যথেষ্ট অভিজ্ঞতা হৈছে তোমালোকৰ সামাজিক কামত তোমালোকৰ চাকৰি জীৱনত বা পৰিয়াল দেশ ৰাজ্যৰ ক্ষেত্ৰত তোমালোকে আত্মনিয়োগ কৰা এনেকৈ আগবাঢ়ি গৈ যাবা ভগৱানে তোমাক আশীৰ্বাদ দিয়ক আজি এই শুভ মুহূৰ্তত মই এটা কথাৰে আৰম্ভ কৰিব খুজিছোঁ যে 1973 চনত মই হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে জইন কৰিছিলোঁ ডিচেম্বৰ মাহত আৰু আজি মোৰ ঘৰত যিসকল ছাত্ৰ বা ছাত্ৰী উপস্থিত হৈছে তেওঁলোকক আটাইবিলাককে মই পাইছোঁ আৰু মই আজি নথৈ আনন্দিত হৈছোঁ যে তেওঁলোকে আমাক পাহৰি যোৱা নাই যে আমি ভাবিছিলোঁ আমাৰ জীৱনটো শেষেই কিন্তু আজি এনেকুৱা লাগিছে যে আমাৰ জীৱন আৰু বহুত দিন বাকী আছে গতিকে এইখিনি সন্মান বা এইখিনি ভালপোৱা স্নেহ মৰম দিয়াৰ কাৰণে আমি যথেষ্ট আনন্দিত বা উল্লাসিত হৈছোঁ মই মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই যে সমাজমুখী চিন্তা কঢ়িয়াই লৈ থাকিবলৈ ভাবিছোঁ আৰু মই বিশেষ কথা নকৈ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু মই দেশ অসম তথা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলকেই আবেদন কৰোঁ যে তেওঁলোকে যাতে শিক্ষা গুৰুসকলক সদায় ভক্তি প্ৰদৰ্শন কৰে শ্ৰদ্ধা কৰে তেতিয়াহ'লে আমাৰ ভাৰত আমাৰ অসম আচল অৰ্থত উন্নত হ'ব ধন্যবাদ থেংক ইউ এইটো ফটো কৰি